জেঠা এই এতিয়া যে ক'লা ঈশ্বৰে যি কৰে মংগল কৰে একবাৰ কৈ দিয়াচোন নিজৰ আঙুলিটোৱে কাটা গেল তেতিয়া তাৰমানে প্ৰশ্ন হৈছে মোৰ আঙুলিটোৱে কাটা গেল কিন্তু ঈশ্বৰে যি কৰে মংগল কৰে বুলি কৈছে আৰু এতিয়া আৰু কেনেহেন কথা কৈছে সি নকৈছিল ৰাজা সি ৰাজা মানুহ মন্ত্ৰীক সুধিলে মন্ত্ৰী মোৰ আঙুলটো কাটিলে হা মন্ত্ৰী ক'লে প্ৰভু যি কৰে ঈশ্বৰে মংগলে কৰে ৰাজাৰ খং ৰাজাই ক'লে কি হা যি কৰে ঈশ্বৰে মংগলে কৰে তুমি মোৰ ৰাজ্যত কাম কৰিব নালাগে মোৰ ৰাজ্যতে কাম কৰি তুমি পোহপাল যাই আছ আৰু যি কৰে ঈশ্বৰে কৰে এইবুলি মন্ত্ৰীক পদৰ পৰা খেদি দিলে ঘৰত মন্ত্ৰী গুচি গেল যাওঁতে এদিন ৰাজাই আকৌ কৰিলে কি চিকাৰক গেল চিকাৰক যাওঁতে চিকাৰ বিচাৰি বিচাৰি চিকাৰ পোৱা নাই তাৰপিছত সি চিন্তা কৰিছিল হেন সময়ত আকৌ এক ৰাজ্যত ৰাজাই দুৰ্গা পূজা পাতিছে মানে মানে নৰা বুলি দিব যাই যাই পালে ৰাজাক বঢ়িয়া তোক পাইছো ৰাজা এইবুলি পাই পেলাই তাক আদৰ সাদৰ কৰি লৈ গেল লৈ যাই পেলাই সিহঁতৰ ৰাজাই কৈছে ধৰ আচলতে তাৰ কি মানে অংগ পতংগ বিলাক তাৰ চা কবাত কিবা শুন আছে না ক্ষতি শুন আছে না নহলে বলি জকা টকা দিব নোৱাৰা নহয় সিহঁতৰ ৰাজাই দিলে ৰাই সেইটো সেই ৰাইটো যাওঁতে তাৰপিছতে চাওঁতে মানে দেখিলে যে ৰাজাৰ আঙুলি এটা কাটা আছে তাৰপিছত ৰাজাই বন্ধ কৰি দিছে বোলে ই বলি হব নোৱাৰে তাৰপিছত সেই কলা না বোলে তেতিয়া নেকি তাৰ সোঁৱৰণ আছিল সেই মন্ত্ৰী মোক যে কৈছিল যিয়ে কৰে ঈশ্বৰে মংগলে কৰে মোৰ আঙুলটো কটাৰ কাৰণে মই যি বলিৰ পৰা হাত খালো নহলেতো মই যি ইয়াতে মৃত্যুই বৰণ কৰিব লাগিল তেতিয়া ৰাজাৰ অনুভৱ হল এই কথাটো ঈশ্বৰে যি কৰে মংগলে কৰে তাৰপিছত মন্ত্ৰী তাকে গৈছে আকৌ মন্ত্ৰীক মাতি লৈ আহি তাক আকৌ মন্ত্ৰীৰ ভাত দিলে দি পেলাই এতিয়া মোৰ ভুল ভাঙিছে দে জানো দে